সোণাৰীত অবৈধ দখলকাৰী কবলত ঐতিহাসিক দগাজুজ ৰণকৌশল প্ৰত্নতাত্ত্বিক স্থান কাণ সাৰ নাই চৰাইদেউ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ। আজিও অৱহেলিত অনাদৃত হৈ আছে আহোম ৰাজত্বকালৰ ঐতিহাসিক সমল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমীয়া সেনাক গেৰিলা প্ৰশিক্ষণ অৰ্থাৎ দগাজুজৰ অনুশীলন কৰোৱাইছিল। প্ৰত্নতাত্ত্বিক স্থান খনন কৰাৰ লগতে অবৈধ দখলকাৰীয়ে বাঁহৰ জেউৰা দি কৰিছে নিজৰ দখললৈ নিয়াৰ অপচেষ্টা। অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান টাই আহোম যুৱ পৰিষদৰ। আৰু বিষয়ে আমাক জনাব আমাৰ সাংবাদিক মৃত্যুঞ্জয় দাসে। 600 বছৰীয়া আহোম ইতিহাসৰ স্মৃতি বিজড়িত বহুত কীৰ্তিচিহ্ন বৰ্তমান চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে আৰু ইয়াৰে একাংশ বৰ্তমান বেদখলকাৰীৰ কবলত পৰি জহি খহি যোৱাৰ উপক্ৰম হৈছে। বেদখলকাৰীসকলে এই ঐতিহাসিক সমলসমূহ বেদখল কৰি নিশ্চিন্ন কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰীৰ কাষৰীয়া ভজুৰ ইতিহাস প্ৰসিদ্ধ দগাজুজ ক্ষেত্ৰত আৰু এই দগাজুজ ক্ষেত্ৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আমাৰ কেমেৰা পাৰ্চন মোৰ সৈতে আছে আব্দুলে আমাৰ এই ঐতিহাসিক দগাজুজ ক্ষেত্ৰৰ দৃশ্য দেখুৱাইছে আৰু বৰ্তমান এই দগাজুজ ক্ষেত্ৰ এক পৰিত্যক্ত অৱস্থাত আছে আৰু ইয়াৰে আমি দেখা পাইছোঁ যে একাংশ লোকে ইয়াৰ ভূমি বেদখল কৰিছে আৰু বেদখল কৰি ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলাই থকা পৰিলক্ষিত হৈছে। মোৰ সৈতে উপস্থিত আছে টাই আহোম যুৱ পৰিষদ অসমৰ ভজুৰ আঞ্চলিকৰ বিষয়ববীয়াসকল আৰু তেওঁলোকৰ পৰা আমি এই ক্ষেত্ৰটোৰ সম্পৰ্কে কিছু জানিব বিচাৰিম। আপোনালোকে এই দগাজুজ ক্ষেত্ৰৰ সম্পৰ্কে কি জানে আমাৰ দৰ্শকসকলক অলপ জনাবচোন। হয়, আমাৰ চৰাইদেউবাসী আৰু বিশেষকৈ ভজুবাসীৰ বাবে আমাৰ এইসমূহ মানে আমাৰ বাবে বহুত গৌৰৱৰ কথা। আমাৰ ইয়াতে আগতে স্বৰ্গদেউসকলৰ দিনত যি দগাজুজ ক্ষেত্ৰ, ইয়াত আগতে ৰণৰ যিসকল গেৰিলা প্ৰশিক্ষণ হৈছিলে সেইসমূহ ইয়াতে প্ৰশিক্ষণ লোৱা হৈছিলে, গেৰিলা প্ৰশিক্ষণ। তো এতিয়া এনেকুৱা হৈছে আমাৰ ইয়াৰে স্থানীয় লোকসকলৰ কিছু লোকে এইবোৰ বেদখল কৰিব লৈছে লাহেকৈ আৰু এইবোৰ আমাৰ গোটেই আহোম বুলি নহয়, আমাৰ ইয়াৰে যিসকল অসমীয়া আছে অসমীয়াৰ বাবে অসমীয়াত আহোম কিবা চাহ জনগোষ্ঠীয় কিবা কছাৰী চুতীয়া কিবা বুলি নহয়, সকলোৱে থাকে অসমীয়া চবৰে আমাৰ বস্তু এইখিনি। এই বস্তুবোৰ যেতিয়া স্থানীয় লোকে বেদখল কৰিবলৈ লৈছে এইখিনিৰ ওপৰত চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগৰ বিষয়ববীয়াসকলে অলপ চকু দিয়াটো ভাল। আমি বাৰে প্ৰতি আহোঁ ইয়াত কৈ যাওঁ যে এইসমূহ বস্তু আমি ধৰি ৰাখিব লাগে, কিন্তু ইয়াত দেখা গৈছে যে আপুনি ইয়াত চাব পাৰে গোটেইখিনি অলপ দিনৰ আগত গোটেই জেউৰা মাৰি পিনে সম্পূৰ্ণ বেদখল কৰিছিলে। আমি দুবাৰ তিনিবাৰ কোৱাৰ পিছত জেউৰাসমূহ আঁতৰালে। এতিয়া আপোনালোকে ইয়াত দেখিব গোটেই হাল বাই মেলি ইয়াত কঠীয়া পৰা কিবা কামৰ কাৰণে ব্যৱহাৰ কৰিছে। এইবোৰ আমাৰ কাৰণে বহুত দুখ লগা বিষয়। আমি ইয়াত দুখ পাওঁ। মানে আপোনালোকে প্ৰশাসনক কি আহ্বান জনাব? উচ্ছেদ কৰিব লাগে বুলি আহ্বান জনাব নেকি? উচ্ছেদ কৰিব লাগে বুলি নহয়, প্ৰশাসনে ইয়াত অলপ এই বস্তুবিলাকক চকু দিয়াটো ভাল। আমি বেলেগকৈ আৰু কি ক'ম, তেখেতলোকৰ আইন আছে, আইনৰ থ্ৰুৱেদি তেখেতলোকে যিসমূহ কৰিবলগীয়া কাম সেইসমূহ কৰি যাতে আমাৰ এই ঐতিহাসিক বস্তুবিলাক সংৰক্ষণ কৰে, সেইটোৱে। আমাৰ টাইপাৰ বক্তাসকলে আপোনালোকক অৱগত কৰিলে যে সোণাৰীৰ কাষৰীয়া ভজুত যি দগাজুজ ক্ষেত্ৰ আছে, দগাজুজ ক্ষেত্ৰ মই আপোনালোকক দৰ্শকসকলৰ কাৰণে জনাব বিচাৰোঁ যে আহোম ৰাজত্বকালত ইয়াতে তেওঁলোকৰ যিসকল সৈনিক আছিলে বিভিন্ন যুদ্ধ ক্ষেত্ৰত যোৱাৰ পূৰ্বে তেওঁলোকে ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে আৰু যিটো গুৰিলা ৱাৰফেয়াৰ বুলি কয়, ইংৰাজীত যিটো গুৰিলা ৱাৰফেয়াৰ বুলি কয়, তাৰে প্ৰশিক্ষণ ইয়াতে অনুষ্ঠিত হৈছিলে আৰু ইয়াৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে মোগল সাম্ৰাজ্যৰ লগতে মোগল সেনাসকলৰ লগতে অন্যান্য যিসকল বিদেশী আক্ৰমণকাৰী আছিলে তেওঁলোকৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছিলে। আৰু কেমেৰা পাৰ্চন আব্দুলক মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাম যে এনেধৰণে এই দগাজুজ ক্ষেত্ৰখন বৰ্তমান হাবি জংঘলেৰে আৱৰি আছে আৰু ইয়াৰ কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই। ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত অৱস্থিত আছে আমাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু মৈদাম ক্ষেত্ৰৰ নাতি দূৰতে এই ঠাইডোখৰ অৱস্থিত।
এই ঠাইডোখৰত বৰ্তমান সংৰক্ষণৰ প্ৰয়োজন আহি পৰিছে আৰু সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ প্ৰয়োজন আহি পৰিছে আৰু যদি সময় থাকোঁতে চৰকাৰে যদি ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য হয়, মৃত্যুঞ্জয় দাস আপোনাক ধন্যবাদ জনাইছোঁ।